জানানে হিয়াই মোৰ সদায় কান্দে ঐ জানানে হিয়াই মোৰ সদায় কান্দে কি লাগে টকা এশ কিয় লাগে আৰু ধাৰলৈহে কৰিছো দিয়া ধাৰ ধাৰ বুলি মোৰ হাতৰ পৰা কিমান টকা নিলে খবৰ আছে নে নাই দে তেৰি তোমাৰ টকা বেংকত ফিক্স ডিপজিট হৈ আছে বুলি ধৰি নলোৱা কিয় এদিন খুদে মোলে ঘূৰাই পাবা নহয় দিয়া ল'ৰা ছোৱালী কলেজ পালেগৈ এনেকৈ চেঙেলীয়া ল'ৰাৰ দৰে যধে-মধে খৰচ কৰি থাকিলে হৈছে আৰু এই তিৰোতা মানুহবিলাক সঁচাকে তিৰোতা মানুহেই দেই ক'ৰ তাল ক'ত মিলাই ক'ৰ গাঁঠি ক'ত লগাই মই যেনে তেনে সংসাৰখন চলাই আছো সেইটো কথাই তিৰোতা মানুহবিলাকে বাৰু ক'ত বুজি পাব পালা হাঁহিটো মাৰিছে চোৱা এইখন কেতিয়া ঘূৰাই দিব লাগে কেতিয়া তোমাক মাজনী আজিকালিতে ঘৰলৈ আহিব কিয় কলেজ বন্ধ হৈছে চাগৈ ঘূৰি যাওঁতে তাই সুদা মুখখন লৈ যাবনে চৰকাৰৰ মতিগতি কিন্তু সঁচাকে বেয়া হৈ আহিছে দেই হোৱাই নোহোৱাই যেতিয়াই তেতিয়াই বন্ধবিলাক কিয় দিব লাগে বেয়া কথা এইটো হ'বলা ভাল কথা কোনটো বিমলা হোৱাই নোহাই যেতিয়া তেতিয়া মোৰ পৰা টকা ধাৰলৈ লোৱা নিয়মটো নিজৰ পত্নীজনী হৈ কি যে কথাবোৰ কোৱা বিমলা ওলাই গৈনো নাচাই কিয় তোমালোকে চিন্তা কৰিব নালাগে ককাইদেউ আহিলে কাম হৈ যাব চিন্তা আমি কৰা নাই কিন্তু আমাৰ অলপ ভাগৰ লাগি আছেতো হেৰা এইখিনি সময়ত ফেৰীত উঠি আছো বুলি ভাবাচোন এই ডেকা ল'ৰা ইমান সোনকালে অধৈৰ্য হ'লে কেনেকে হ'ব হে নন্দেশ্বৰ এই ককাইদেউ আহিলি লগত সৈন্য সামন্ত লৈ ওলালিহি যে চিনাকি আলহী এনেকৈ সোধনাই প্ৰশ্নাই কাজিৰঙাৰ হাবিলৈ চোৰাং চিকাৰী সোমোৱা নদী সোমোৱাই নিলি যে ককাইদেউ আপোনালোকৰ ঘৰলৈ আলহী আনিবলৈ কিবা সোধ পোছ কৰিব লাগে নে খা বাপেকে খোদ ঘৰৰ গৃহস্থটোক গৃহস্থ বুলিতো নাভাবিলিয়েই ট্ৰেফিক পুলিচ বুলিও নাভাবিলি কথাবোৰ বুজাবলৈ বহুত সময় পাম নহয় এওঁলোকৰ ভাগৰ লাগি আছে পুইণ্টকে আহা খুৰা ৰ'ব আপোনাক ময়ে বুজাই দিছোঁ কোৱাচোন বাৰু আমি আটাইকেইজন স্বাস্থ্য বিভাগৰ কৰ্মী এতিয়া মোৰ ঘৰত ডিটি ছটিয়াবলৈ আহিছা নে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছা নাই নাই এটাও নহয় মানে আমি আপোনালোকৰ এই অঞ্চলটোলৈ অহা উদ্দেশ্যটো হৈছে কিছুমান বিশেষ বেমাৰৰ ওপৰত অধ্যয়ন চলাই সেই বেমাৰবোৰে এই অঞ্চলটোত কিবা ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি তাৰ ওপৰত এটা সমীক্ষা যুগুত কৰা ভাল হৈছে খুব ভাল হৈছে হয় কিন্তু মোৰ ঘৰলৈ এনেকৈ টালি টোপোলা সহ অহাৰ কাৰণটো কি মানে ইয়াতে থাকিবলৈ দিব নেকি কোনে নন্দেশ্বৰ শইকীয়াই কি
ইয়াত বিচনা যেতিয়া ৰেডি আছে কিবা চিন্তা কৰিবলগীয়া আছে নে নাই ঠিক আছে বাছ এতিয়া তুমি ইয়াত ৰেষ্ট কৰা মই বাকী দুজনৰ বাবে কিবা এটা মেনেজ কৰি আহোঁ ভাল বাৰু টুইটকৈ আহোঁ এতিয়া থাকিলে তোমালোক আহা পুইটকৈ ৰ এওঁলোকক তই কোনটো কোঠালৈ নিয় এইটো কথালৈ হে এইটো মাজনীৰ কোঠাহে এ হ'ব নোৱাৰিছে মাজনী এতিয়া ডিব্ৰুগড়তহে থাকে ভাইটি আহা পুইটকৈ আহা ব'লক কি কৰা যায় ইয়াকে কয় অনধিকাৰ প্ৰৱেশ বেগকেইটা এইফালে থোৱা ঠিক আছে মই বিচনাখন ঠিক কৰি লওঁ সেইটো কোন ভিতৰত কোনে কুটুং এটা কৰি আছ মেকুৰী নেকি নহয় নব মইহে কোন মই নন্দেশ্বৰ আকৌ হেৰ কি কৰিছ ভিতৰত মই বিচনা ৰেডি কৰি আছো হেৰ হয়নে তাৰমানে নন্দেশ্বৰে আকৌ আলহী এসোপা আনি ভিতৰত সোমোৱালেই এয়া আলহী বা আকৌ কোন দলৰ চাইকেলে খুন্দাটো মাৰিবলৈ মোৰ কঁকালটোহে পালাগে দুখ মোৰ গাত নে আপোনাৰ গাত ইমানকৈ চাইকেলৰ বেল বজাই আহিছো আপুনি শুনা নাই শুনা হলে কঁকালটো চাইকেলৰ আগত এনেকে পাতি দিওঁ নে এনে লৰালৰি হৈছে ভাল দিগদাৰ কৰে দেই আহে ইমান উৎপাত কৰি চাইকেল চলাবলৈ হা নচলাই ৰক্ষা পালেহে চহৰৰ পৰা মেডিকেলৰ মানুহ আহিছে আজিয়ে ঘৰে ঘৰে খবৰ দি নথলে কাইলৈৰ পৰা মোৰ চাকৰি শেষ মেডিকেলৰ মানুহ কি কৰিবলৈ আহিবহে গম পাব নহয় গাঁওবুঢ়াৰ ঘৰলৈ কিমান দূৰ আশা কৰ্মী হৈ সেইকণ কথাও নাজানা এৰা চিধা চিধি পোনাই দিয়া ঠিক আছে খুৰী এতিয়া দেখিছো গোটেই কষ্টখিনি আপোনাৰহে হ'বগৈ নাই তেনেকুৱা কষ্ট মোৰ হৈয়ে থাকে ইয়াত অন্তত 10-15 দিন থকাৰ কথা এগৰাকী মানুহক ইমান কষ্ট দিবলৈ বেয়া লাগে দিয়কচোন নাই তেনেকৈ নাভাবিবা ইমান এটা ডাঙৰ কাম লৈ তোমালোক আমাৰ মাজুলীলৈ আহিছা এইকণ কষ্টনো কি ডাঙৰ কথা খুৰী আপোনালোকৰ ঘৰত আৰু কোন কোন আছে ল'ৰাটো আৰু ছোৱালীজনী ডিব্ৰুগড়ত থাকি পঢ়ে বৰ্তমান আমি দুজনেই এতিয়া আপোনালোকে অসুবিধা নাপালেই হ'ল এতিয়া আমি ওলাই যাম দিনৰ খোৱা বোৱা হস্পিটেলতে ব্যৱস্থা কৰিব ঠিক আছে আমি গৈ থাকোঁ আহোঁ আহিছোঁ ফেৰীত ইমান দেৰি লগাব বুলি ভবাই নাছিলো দেই চাচোন আমিতো কেতিয়াবাই ঘৰ আহি পালোহিহেঁতেন কি কৰিবি নদীত এতিয়া পানী কমিল আমি কমখন বাট ঘূৰি পকি আহিবলগীয়া হৈছে হ'বলা কেতিয়া যে ভাল দিন আহিব নহয় আমাৰ ইয়াত থকা দিনকেইটা ভালে ভালে গ'লেই হ'ল হয় মোৰ আকৌ ভয়ে লাগি আছে কিয় মাজুলীলৈ প্ৰথম আহিছোঁ নহয় আচ্ছা মই এবাৰ সৰুতে আকৌ মামাৰ লগত ৰাস চাবলৈ আহিছিলোঁ নহয় নেকি ঐ সেইকেইটা কোন অচিনাকি যেন লাগিছে মাজুলীলৈ প্ৰথমবাৰ আহিছে নেকি কোন নাহে আমাৰ কি আহে যায় নিজৰ বাটেৰে গৈ থাকিলেতো হ'ল ব'ল এওঁলোকেও আমাৰ নিচিনাকৈ ক'ৰবাত কেম্প কৰিবলৈ আহিছে নেকি ৰ'বাচোন ৰ'বা ঘপককৈ কিবা এটা কৈ নিদিবা কিবা এটা ভাল লাগিছে কিন্তু মোৰ মতে কথাটো খাটাং কি ছোৱালীকেইজনী মাজুলীৰ হ'বই লাগিব সঁচানে তুমি কেনেকৈ জানিবা দেখিলে জানিবা গুৱাহাটীৰ ছোৱালী মহজাৰু সৰল অন্তৰ নিৰ্মল মহজাৰু সৰল
মাজুলী জীয়াৰী তাই মাজুলী দেখিলে জানিবা তোর জিয়ারি ফেশন দেখিলে জানিবা হাতের সুয়ালি সহজারু অন্তর নির্মল সহজারু অন্তর নির্মল জানা দেখি জনি কোন মাজুলি জিয়ারি তাই মাজুলি মাজুলি জিয়ারি তাই মাজুলি তেতিয়াহ'লে মইতো ঘৰ আহি পালোহি আমাৰ ঘৰ যাবি কিন্তু বাই ঠিক আছে বাই 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 মা অ মা মই পালোহি নহয় ক'ত আছ মাজনী আহিলি আয়ো গোটেইজনী কলা মলা পৰি আহিছ বালিত বেছি দূৰ খোজ কাঢ়িলি নেকি ৰাস্তাটো ইমান বেয়া বাৰু আহা এনেকে বুলি জনা হলে দেউতাকে ঘাটলৈ পঠালোহেঁতেন নহয় দেউতা ক'ত জানো পাই ক'ত কি কৰি আছে গৈ বাৰু বল আহ মুখ হাত ধুই ল'বি আহ আৰে মোৰ কোঠাটো এনেকুৱা কোনে বেদখল কৰিলে এইবোৰ দেখোন পুৰুষৰ কাপোৰ মা এইবোৰ কি হৈছে কোন মানুহক মোৰ কোঠাত সোমাবলৈ দিলি দেখিছনে বাৰু সেই কথাটোকে ক'বলৈতো সুবিধাই পোৱা নাই কলেজত পঢ়িবলৈ ঘৰৰ পৰা ওলাই যাওঁহে ইফালে কোঠাটো ডাক বংলা কৰিয়ে পেলাও বন্ধত আহিও নিজৰ কোঠাটোত শান্তিৰে থাকিবলৈ নাপাওঁ মোৰ গাত দোষ নাই নহয় দোষ নন্দেশ্বৰ আৰু দেউতাৰৰ মেডিকেল বিভাগৰ ল'ৰা 3টা তাৰে এটা ডাক্তৰ দেখাই শুনাই স্বাস্থ্য পাতিও ভাল সোমাওক দেই দুদিনমানক নহ'ব দেই মোৰ পঢ়া শুনা ক্ষতি কৰি আনক কোঠাটো এৰি দিব নোৱাৰো
শ্ৰদ্ধেয় সভাপতি মহোদয়, উপস্থিত সন্মানীয় ৰাইজ, মই ডাক্তৰ অশোক বৰুৱা। মোৰ লগত আছে স্বাস্থ্যকৰ্মী বিনয় ৰঞ্জন দাস, নমস্কাৰ। আৰু ৰাজেন কেওঁট। আমি আপোনালোকৰ মাজলৈ অহাৰ উদ্দেশ্যটো হৈছে আপোনালোকৰ মাজত থকা খোৱা পানীৰ ব্যৱস্থা, থকা খোৱা পৰিৱেশৰ পৰা কিছুমান মহামাৰী সদৃশ বেমাৰৰ পৰীক্ষা কৰা। এই কামত আপোনালোকৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ। বিশেষকৈ আশাকৰ্মী মীৰা আৰু গাঁৱৰ যুৱক চামৰ সহায় আমাৰ খুবেই প্ৰয়োজন। নন্দেশ্বৰ, তোৰ লগত টকা 200 হ'ব নেকি? এই মই নিজেই বিচাৰি ফুৰিছোঁ, আপোনাক ক'ৰ পৰাই দিম। তেতিয়াহ'লে ডাক্তৰ পাৰ্টিক ক'লে নিও নিবি, মোৰ ঘৰত নহ'ব দেই। 200 টকা ন? এই চিন্তা কৰিছে কিয়? লোকৰ পৰা ধাৰলৈ হ'লেও পুইতকৈ দিম। ইমানতে সামৰণি মাৰি ধন্যবাদ। তেতিয়াহ'লে ৰাইজ, আমি ৰৈ থকাৰ সকাম নাই, এখেতসকলৰ লগত হাতে কামে লাগি যোৱাহে কথা আৰু। মই এটা কথা আজিহে গম পালো নন্দেশ্বৰ। কিয়? এই অশোক বোলা ল'ৰাটো যে ডাক্তৰ, ভাইটিকে মাতি থাকিলো, কথাটো বেয়া হ'ল নেকি বাৰু? এই বেমাৰ হ'লে বেলেগ কথা, বেমাৰ নহ'লে একো কথা নাই। এই 200 টকা লওক, কেতিয়া ঘূৰাই দিব পাৰিব? পুইতকৈ ৰাখি থৈ দিয়ক, মই আকৌ এয়া ধাৰলৈহে আনিছোঁ। ভাগ্য ভাল থাকিলে তই কালিলৈকে পাবি। তই এটা কাম কৰচোন, কি? তই সেই মেডিকেলৰ সেই ল'ৰাকেইটাৰ ওচৰলৈ যাচোন। মই ছোৱালীজনী আহিছে, সাউতকৈ ঘৰৰ পৰা আহোঁগৈ, বুজিছ? হ'ব, ঠিক আছে। এইটো কি ঘটনা? তই বিয়া বাৰু হ'লেহে এনেকে কুঁৱাৰ পৰা পানী তোলে? কুঁৱাৰ পানী বটলত ভৰাই ল'লে যে। আপোনালোকে নুবুজিব, আমি এয়া পানীৰ নমুনা সংগ্ৰহ কৰিছোঁ। মানে? পানীয়ে বেমাৰৰ মূল উৎস। ইয়াতে লুকাই থাকিব পাৰে বিভিন্ন বেমাৰৰ বীজাণু। বিনয় ছাৰ, তোমালোকে বটলবোৰ লৈ আহি থাকা, আমি বেলেগ এটা কুঁৱা চাবলৈ যাওঁ। ঠিক আছে। ছাৰ, আমি তোমালোকে তাতো নম্বৰ লিখিব লাগিব নহয়। আহা মীৰা, ৰেডিঅ'ত কি শুনিছা? মহিলা টীকাকৰণৰ কথা। মই তাত বুজাবগৈ লাগিব নহয়। তাৰ লগতে তুমি এতিয়া খোৱা পানীৰ বিশুদ্ধকৰণৰ ওপৰতো বুজাব লাগিব। ব'লা ব'লা। ব'লা। এৰা এইফালে আহা। এই মানুহজনৰ পৰা ৰক্ষা নাই আৰু দেই। কি হ'ল? তোমাৰ পৰা ধাৰলৈ লৈছিলো কিমান? 100 টকা। কিয়? এই লোৱা 200 টকা। বেছিকৈ দিলে যে? বেপাৰীৰ পৰা ভাল মাছ পালে ৰাখি থবা। বেপাৰীৰ পৰা সৰু মাছ নলোৱে দেখোন। দেৰি ডাক্তৰ মানুহক হ'বলৈ ক'ৰবাত সৰু মাছ খুৱাই। তেওঁলোকে দেখোন হস্পিটেলতে খোৱাৰ কথা কৈছে। বাকীকেইটাই খালে খাওক, ডাক্তৰক আমাৰ ঘৰতে খুৱাম। ক'ত তেনেকে খাব? হেৰা খুৱাব লাগিব, বুজিছা? বিয়া বাৰু নকৰোৱা ডাক্তৰক আমাৰো ট্ৰিটমেণ্ট কৰিবলগীয়া থাকে। এজনী গাভৰু ছোৱালীৰ মাক হৈ তুমি সেইটো কথাও বুজি নোপোৱা? পানীৰ নমুনা সংগ্ৰহ কৰা দি ডাক্তৰে যদি আমাৰ ছোৱালীজনীকো সংগ্ৰহ কৰি থলেহেঁতেন। হে ভগৱান, আমাৰ ফালেও চকু মেলি চাবা। ছাৰ, আপোনালোকে আমাৰ ইয়াত থাকি একো অসুবিধা পোৱা নাইতো? নাই, তোমালোক আছা, কিহৰ অসুবিধা? খালি তোমালোকৰ ইয়াত এটা বস্তুৰ বৰ অভাৱহে। কিহৰ ছাৰ? এখন গাড়ীৰ। ছাৰ, আমাৰ ইয়াত গাড়ী পানীত চলালেহে হ'ব। সেইটো কাৰণে বিচৰাও নাই, বুজিছা? আচ্ছা, হেৰি কৰোঁ, তোমালোকক কাইলৈ লগ পাম। আমাৰ অলপ ভাগৰ লাগিছে, সোনকালে গৈ জিৰাই লওঁগৈ। ঠিক আছে ছাৰ। পানীৰ নমুনাবোৰ সেইখিনি লৈ লোৱা, কাইলৈ হস্পিটেলত জমা দিব লাগিব নহয়। ঠিক আছে ছাৰ। আচ্ছা, আমি গৈ থাকোঁ। যাওক ব'লা। যোৱা তোমালোক। বিনয় ছাৰ। অযথা কথা পাতি সময় নষ্ট কৰিব নালাগে, কাইলৈ আমাৰ বহুত কাম আছে। হয় ছাৰ, এতিয়া আমি আজিৰ কামৰ ৰিপৰ্টবোৰ ঠিক কৰি লওঁ, নহ'লে পিছত সময় নাপাম। ঠিক আছে, তোমালোকে ৰিপৰ্টবোৰ ৰেডি কৰা। হয়, হ'ব ছাৰ। কথা কি? মোৰ বিচনা দখল কৰি ল'লে যে। কি কৰোঁ, ওলাই যাওঁ নেকি? কিয় যাম ওলাই? দস্তুৰমত আমাৰ নামৰ এইটো কথা এলত কৰা আছে।
মানে আমি কোন আমি? মানে এইটো কোঠাত থকা কেইজন? এইটো মোৰহে কোঠা। আপুনি ভুল কৰিছে নেকি? এইটো কোঠাত আমিহে আছিলোঁ। অঁ ভুল মই কৰিছো? আপোনালোকে কয় কি? ঠিক আছে শুনক, বেছি সময়ৰ কাৰণে নহয়, কিন্তু বেলেগ ঠাইলৈ যাব লগা হ'ব পাৰে। এই ছোৱালীজনী আমি বাটত লগ পোৱা ছোৱালীকেইজনী এজনী নহয়নে? হয় যেনি লাগিছে, কিন্তু আমাৰ কোঠাত সোমাল যে। এইখন ঘৰৰে ছোৱালী যেন পাওঁ। তেতিয়াহ'লে আমাক ইয়াত শুবলৈ দিলে কিয়? জানো। মা, তই কিবা দিয় যদি দে, মই হোষ্টেললৈ ঘূৰি যাওঁগৈ। কিয়? ইয়াত থাকিবলৈ ঠাই হ'লেহে। ৰচোন, কিবা এটা মিলাব লাগিব। তহঁতৰ কলেজ ইমান সোনকালে বন্ধ দিব বুলি জনা নাছিলো নহয়। এই কোঠাততো ডাক্তৰ নাই। নাই, ডাক্তৰৰ লগৰ দুজন আছে। তেতিয়াহ'লে উলিয়াই দিওঁ, বেলেগ ক'ৰবাত থাকক। অৱশ্যে ডাক্তৰ হ'লে কথাটো বেলেগ আছিল। কথাটো ভাল হ'ব জানো? তেতিয়াহ'লে পাকঘৰতে বিচনা এখন ভৰাই দিওঁ, ৰ'বা। এই সামান্য কথাটোকে তই মিলাব নাজান? দুদিনমান আমাৰ কোঠাতে শুলে কি ক্ষতিটো হয়? এয়া, তোমালোকৰ কাপোৰ কানি কি আছে বেগত ভৰোৱা। কিয় খুৰা? কিয় মানে? আমাৰ মাইনা আহিল নহয়। এইটো আকৌ তাইহে কোঠা। আহা, তোমালোকৰ কাৰণে বেলেগ ব্যৱস্থা কৰিব লাগিব। আহা আহা আহা। সেইকাৰণে মই মাজুলীলৈ অহাৰ আগতে অফিচত চিঞৰি চিঞৰি কৈছিলোঁ, গড়মূৰৰ চাৰ্কিট হাউচৰ ৰুম লাগিব। তোমালোক কোনোবাই কথাটো শুনিলানে? ছাৰটো ডাঙৰ মানুহ, য'তে ত'তে আদৰ পাব। এতিয়া আমাৰ কি অৱস্থা হ'ব? ব্যক্তিগত চখ পুৰাবলৈ আমি মাজুলীলৈ অহা নাই, চৰকাৰী ডিউটিত আহিছোঁ। থকাৰ ব্যৱস্থা নহ'লেতো উপায় নাই। ঘূৰি যাম। বেগ লোৱা, এইকেইটা লোৱা। ব'লা। কি হ'ল? আপোনালোক কলৈ যাবলৈ ওলাইছে? নাজানো। চৰকাৰী ডিউটিত আহিছোঁ, ক'ৰবাতো থকাৰ ব্যৱস্থা কৰিবই লাগিব। আহক, এনেকৈ মানুহৰ ঘৰৰ পৰা আলহী ওলাই যোৱাটো অকল আলহীৰ কাৰণে অপমানৰ কথা নহয়, গৃহস্থৰ কাৰণে অপমানৰ কথা। এবাৰ অপমান পোৱাৰ পিছত দ্বিতীয়বাৰ সন্মান বুটলাৰ চেষ্টাটো মূৰ্খহে কৰে। ব'লা। শুনক, কথা বহলাই নাথাকোঁ। একে আষাৰে কৈছোঁ, মোৰ ভুল হৈছিল, তাৰ বাবে মই অনুতপ্ত। আৰু কিবা ক'বলৈ বাকী থাকিল? আহক এতিয়া। কি শুনি আছিলি? শিশুৰ টীকাকৰণ আঁচনি। জানো নন্দেশ্বৰ দা, 9 মাহৰ পৰা এবছৰৰ ভিতৰৰ শিশুক টীকা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। কৰি থাওক, মোৰ কি আহে যায়। আৰু কি জানো, গৰ্ভৱতী মহিলাক 2টা টিটেনাছ টক্সাইড বেজী দিয়াটোও বাধ্যতামূলক কৰিছে। কিমান যে ভাল খবৰ। আশা কৰ্মী হলি বুলি মূৰটো গৰম কৰি নলবিচোন। বৰ্তমান মোৰ কোনো মহিলাই নাই। গৰ্ভৱতী মহিলাৰ কথা ভাবি মোৰ কি লাভ হ'ব? শুনাবইতো লাগিব। মহিলা গোটাব নোৱাৰাটো মোৰ দুখ নে কিবা? তহঁতৰ হস্পিটেলখনে পাৰে আকৌ। কিবা? এই সৰু সুৰা হস্পিটেলত টীকা কৰা টকাকেইটা যেনিবা মোক নিদিলে, কিন্তু তোৰ নিচিনা আশা কৰ্মী এজনীকতো গোটাই দিব পাৰে। কি কৰে এপাতে? নিজৰ বিয়াৰ কথাটো পলিঅ' এডভাৰটাইজ কৰাদি কৰিছে চা। কি আনিছা? চাহ নেখায়? মই আকৌ কোঠাৰ পৰা ওলাই যোৱাৰ কথা ক'বলৈ আহিছা বুলি ভাবিছিলোঁ। আপুনি মোক বাৰে প্ৰতি লাজ দি থাকে কিয়? ছাৰহঁতেও খাব নেকি? এই কাপ চাহ কেৱল আপোনাৰ বাবে, বুজিলে?
জোৱাৰ মন যাকে ভালে দেখা হৈ যাম তালৈকে জোৱাৰ মন পথাৰৰ কোমল বন তোমাৰ কোমল যৌৱন তোমাৰ কোমল যৌৱন যাকে ভালে দেখা হৈ যাম তালৈকে জোৱাৰ মন যাকে ভালে দেখা হৈ যাম তালৈকে জোৱাৰ মন জগৰ লগালো ঐ জান মাতা যে খন বহু মাৰিলো তোমাৰ মনৰ বন তোমাৰ মনৰ বন জগৰ লগালো ঐ জান মাতা যে খন জগৰ লগালো ঐ জান মাতা যে খন মনে মোৰ বিচাৰি তোমাক ঘনে ঘনে তোমাক ঘনে ঘনে তুমি এৰি গলে মই জান থাকিবে কিদৰে তুমি এৰি গলে মই জান থাকিবে কিদৰে মনে মোৰ বিচাৰি তোমাক ঘনে ঘনে তোমাক ঘনে ঘনে তুমি এৰি গলে মই জান থাকিবে কিদৰে তুমি এৰি গলে মই জান থাকিবে কিদৰে তুমি এৰি গলে মই জান থাকিবে কিদৰে বেয়া লাগে দেই আপুনি চাহ খোৱাৰ পিছত কাপলেট চুবাবলৈ আৰম্ভ কৰিছে নেকি মানে চাহ খাওঁতে ইমান সময় লাগেনে চাহ মই তেনেকৈ খাওঁ কথা এটা সুধো কি কথা আপোনাৰ আকৌ ডায়েৰী লিখাৰ অভ্যাস আছে নেকি নাই কিয় ভয় লাগে আপোনাক যে কোঠাৰ পৰা উলিয়াই দিছিলো এতিয়া কি কোঠাতে সোমাই ৰাখিব খুজিছা নেকি ৰাজেন কেতিয়াবাই গ'ল তুমি চাগে আমাক বেয়াই পাই আছা কিয় ক'লে আমিতো একো অসুবিধা পোৱা নাই সময়মতে চাহ কাপো খুৱাব পৰা নাই যে কি যে কয় আপুনি এনেকৈ আপুনি খুৱাই থাকিলে দেখোন পেটৰ অসুখহে হ'বগৈ ডাক্তৰৰো পেটৰ অসুখ হয় এইটো কোনখন দেশৰ আইন নহ'ব 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 খাব লাগিব খাটি গাখীৰৰ মিঠাই মিছা মিছিনো কিয় আনিব লাগে ভাত খোৱানো কিমান সময় হৈছে হেৰা কি চাই আছা পানী গ্লাছ নালাগো কিয় চোৱা খোৱা ভাল বাৰু ইয়াত কেৱল খাবলৈহে আহিলোঁ ৰাইজৰ সেৱাই আচল সেৱা বুজিছা আপোনালোকে সহায় নকৰাহেঁতেন আমাৰ কামবোৰ হৈয়ে নুঠিলেহেঁতেন এতিয়া আকৌ যাব লাগিব টকা বিচাৰি এটাই ধাৰলৈ নিলে 500 টকা নাই এতিয়ালৈকে দেখা দেখি নাই এনেকৈ হ'লে বাৰু মই ৰাইজৰ কামবিলাক কেনেকৈ চম্ভালো কোৱাচোন এতিয়া আপুনি ক'ত টকা বিচাৰি ফুৰিব এয়া লওক নেপাই নিদিবা একো নহয় লওক ঠিক আছে ললো বাৰু কিন্তু ধাৰলৈহে লৈছো দেই হয় মই খাওঁ কি আহোঁ
বিনয় ওলালানে? সেয়া ছাৰে মাতিলেই। এইয়া তই মানুহজনী ক'ত আঁতৰি আঁতৰি থাক? আমাৰ ডাক্তৰৰ লগত তই বোলে ভালদৰে কথাই পতা নাই হে? পাতিব আছো নহয় কেইদিনমান। পাতা কথা পাতা হা? হয়। তুমি ডিব্ৰুগড়ত থাকি পঢ়া? হয়। বঢ়িয়া। খুৰাই মোক কথাটো কৈছে। ঠিক আছে, হোষ্টেলত লগ ধৰিলে বেয়া পাবা নেকি? নাপাওঁ, কিয় পাম? তেন্তে তাকে কৰিম দিয়া। তুমিতো আধা আধি মোৰ ভণ্টিৰ দৰে হৈ পৰিছা। বিনয়, কওক ছাৰ। এই ৰাজেন স্পটলৈ যোৱা কিমান সময় হ'ল? প্ৰায় আধা ঘণ্টা। তাক তুমি কথাবোৰ ভালদৰে বুজাই দিছা নহয়? দিছোঁ ছাৰ। তেতিয়াহ'লে আমি এটা কাম কৰোঁ, আমি তালৈকে গৈ থাকোঁ। ঠিক আছে। এই মাধুৰী, তুমি আৰু কিমান দিন থাকিবা? চাওঁচোন, কলেজটো বন্ধই হৈ আছে এইকেইদিন। থাকা, ভাল লাগিব। আহিছোঁ দেই। আপোনালোকৰ ইয়াত BPLৰ ভিতৰত পৰা মুঠ কিমান ঘৰ মানুহ আছে তাৰ হিচাপটো ক'ত? ৰ'ব, এইখন লিষ্ট। এইখনেৰে কি কৰিব? BPL মানে বুজিছে নহয়, বিল' পভাৰ্টি লাইন। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলে কিছুমান সুবিধা লাভ কৰিছেনে নাই তাক আমি জানি ল'ব লাগিব। ছাৰ আহি পালেই আমি কাম আৰম্ভ কৰিম, নে কি কয়? বিনয়, ছাৰ, মোৰ গাটো কিবা ভাল লগা নাই। মূৰটো কামুৰি আছে হে। মই অলপ ৰেষ্ট লওঁ। ঠিক আছে, আপুনি ৰেষ্ট লওক। যোৱা। তুমি অকলে আহিলা যে? ছাৰ ক'ত? তেখেতৰ মূৰ কামুৰিছে, আধা ৰাস্তাৰ পৰাই উভতি গ'ল। তেতিয়াহ'লে আমি কি কৰোঁ? BPLৰ লিষ্টখন লৈ কি কৰিব লাগিব তেখেতেহে গম পাব। তেখেতে ক'বলৈ কিটো আছে? এইখন লিষ্টত থকা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে আঁঠুৱা পাইছেনে নাই তাক আমি অনুসন্ধান কৰিব লাগে। সেইটো আমিয়ে পাৰিম, ব'লক। ডাক্তৰ ছাৰৰ অসুখ যেতিয়া, তেখেতে জিৰণি লওক। আমি গৈ থাকোঁ। ব'লক। আহক। ডাক্তৰ ঘূৰি আহিলে যে? এই মই আজি নগ'লেও হ'ব। সৰু সুৰা দুই এটা কাম আছে, আমাৰ ৰাজেন আৰু বিনয়ে পাৰিব। তেতিয়াহ'লে কথাই নাই। আমাৰ মাইনাও ঘৰতে আছে নহয়, তাইৰ লগতে কথা পাতি সময় পাৰ কৰিব পাৰিবা। মাইনা, এই ডাক্তৰ দাদাও ঘূৰি আহিল, মাৰক কথাটো ক। মাধুৰীৰ ওচৰ চাপি যোৱাৰ এইটোৱেই সুবৰ্ণ সুযোগ। বিনয়হঁতো নাই। ইমান ধুনীয়া ছোৱালী এজনীৰ কাষলৈ আহি চুপচাপ বহি থাকিব নোৱাৰি দেই। কিবা এটা কৰিব লাগিব। কি কৰা যায়? আপুনি? সোনকালে আহিলোঁ, বেয়া পাইছা? মোৰ ভাল পোৱা বেয়া পোৱাৰ লগত কি কথা আছে? চাহ খাব? নাই, নাখাওঁ। তাতকৈ কাম এটাকে কৰোঁ, আমি দুইটা অকণমান ফুৰি আহোঁ। যাবা? ইয়াত? আমাৰ ইয়াত আপুনি ক'ত ফুৰিবলৈ যাব? ফুৰিবলৈ প্ৰকৃততে কি লাগে জানা? এটা মন। মায়ে বা আকৌ কি কয়? চিন্তা কৰিব নালাগে, মই পাৰ্মিশ্যন লৈ দিম নহয়। আহা। খুৰী, ডিব্ৰুগড়ত থাকি কিন্তু আপোনাৰ ছোৱালী বেছ চালাক হৈছে। মোক ফুৰিবলৈ লগ ধৰি আছে। নহয় দেই মা, এখেতে মিছা কথা কৈছে। কিনো হ'ব, ভাল কথাহে। যা, কাপোৰযোৰ সলাই লগৈ। শুনিলাতো, যোৱা। আহোঁ। হে ভগৱান, মইনাৰ বাপেকে দেখা সপোনবোৰ ফলিয়াব নেকি বাৰু? আপোনাৰ নামটো কওকচোন। মোহন বৰা, গাঁৱত পটাগুটি বুলি জানে? আপোনাৰ ঘৰত এইবছৰ DDT ছটিওৱা হৈছিল নে নাই? এবাৰ হৈছিল। আপোনালোকৰ ঘৰত বিনামূলীয়া আঁঠুৱা পাইছেনে? কি আঁঠুৱা? স্বাস্থ্য বিভাগৰ পৰা যে দিয়া হৈছিল। ভাল কথাটো কৈছে। তেনেকুৱা আঁঠুৱাৰ চুক কেইটা দেখি পাইছোন নাই? কিন্তু আপোনালোকৰ নামততো আঁঠুৱা অনুমোদন কৰা হৈছিল। আমাৰ ইয়াত আঁঠুৱা বিতৰণৰ ঠিকা লৈছিল নন্দেশ্বৰ শইকীয়াই। তেখেতেহে কথাটো জানিব। ক'ত গ'ল তেখেত? বিচাৰকচোন। নন্দেশ্বৰ, দেখিলি মই এক কথাৰ মানুহ। বেংকেও কিজানি মোৰ দৰে টকা ঘূৰাব নোৱাৰে। তোৰ পৰা মই কিমান লৈছিলোঁ? 200 টকা। 200 টকা ন? এই ধৰ। ইমান পুইটকে নিদিয়া হ'লেও হ'লহেঁতেন।
এটা কামকে কৰোঁ দিয়ক। কি কাম? আমিতো গাঁওখনৰ মুখিয়াল মানুহ বুলিয়েইতো সকলোৱে জানে, গতিকে মেডিকেলৰ মানুহ কেইজনৰ ওচৰৰ পৰা আহোঁগৈ বোলক। তই ভাল কথাই কৈছ। তাতে সিহঁতৰ লগত ডাক্তৰো নাই নহয়। ডাক্তৰ নাই, ইমান পুটকে ক'লে গ'লো আছে, ইমান সহজে ক'ত যাব পাৰিব? কি হ'ল মনে মনে আছা যে? কিবা এটা ভাবি আছো। কি ভাবিছা? ভাবিছো আমাৰ ছোৱালী জাতিটো সঁচাকৈ বৰ আচৰিত। কিয় ক'লা তেনেকে? নহ'লেনো এজন দায়িত্বশীল ডাক্তৰে নিজৰ কৰ্তব্যৰ কথা পাহৰি এখন উচি নজনা ঠাইত এইদৰে সময় নষ্ট কৰিব পাৰেনে? সঁচাকৈ জানানে, মই মানুহটো তোমাৰ ওচৰত কিবা এটা হৈ গৈছো। কি হৈছো বাৰু? সেইটো আপুনিহে জানিব। যাওঁ বলক। আজিলৈ ইমানতে থাকক, আপোনালোক এতিয়া যাব পাৰে। সামৰিলেই যে আৰু দেখোন বহুতৰ ঘৰত সোমাবলৈ থাকিল। লাভ নাই। এতিয়ালৈকে যিকে ঘৰত সোমালো তেওঁলোকৰ কোনেও বিনামূলীয়া আঁঠুৱা পোৱাই নাই। কিয় পোৱা নাই সেইটো নন্দেশ্বৰ শইকীয়া আহিলেহে খাটাং হ'ব। আপুনি তেখেতৰ খবৰ এটা ল'ব। হ'ব দিয়ক, এতিয়া আমি গৈ থাকোঁ। ভাল বাৰু। ভাল, যাওক আহোঁ বাৰু, যাব। যাওক। মোৰ লগত ওচৰা ওচৰিকৈ বহি কিবা এটা খোৱাৰ মন যোৱা নাই তোমাৰ? কি ছোৱালীহে তুমি? মই মাজুলীৰ ছোৱালী। কিবা খাবলৈ মন আছে যদি বলক। ম'হৰ গাখীৰৰ দৈ আৰু কোমল চাউলৰ জলপান আমাৰ ঘৰতে খাবগৈ। কি এইবিলাক কোনে খায় হে? তেতিয়াহ'লে তুমি এটা মস্ত বুৰ্বক। মই কেনেকৈ বুৰ্বক হ'লো? নিজৰ দুৰ্বলতাখিনি এজনী ছোৱালীৰ আগত প্ৰকাশ কৰিব নোখোজাটো কি পূৰ্বক আমি? মই এইকেইদিন কথা এটা লক্ষ্য কৰি আছোঁ। তোমাৰ প্ৰতি মাধুৰীৰ পূৰা মাত্ৰাই দুৰ্বলতা আছে। সঁচা কথা ক'বা, তুমিও কিন্তু এই ক্ষেত্ৰত পিছ পৰি থকা নাই। এই কথাটো তাইৰ ওচৰত মই প্ৰকাশ কৰোঁ কেনেকৈ? কৰিব লাগিব। বুকুত ইমানকণ সাহস লৈ প্ৰেম কৰিবলৈ আহিছে। তুমি ঘৰলৈ গৈ থাকা। হস্পিটেলত পানীৰ চেম্পুলখিনি জমা দিলে নাই, মই খবৰ এটা কৰি আহোঁ। যোৱা। তথাপি মৰম বুকুৰ মাজত জানানে মই নাজান সদায় আছে তোমালোক। জানানে হিয়াই মোৰ সদায় কান্দে, ঐ জানানে হিয়াই মোৰ সদায় কান্দে। তথাপি তোমাৰ
বহুতে ঘূৰে দেখিছো শিৱলৈ ভোমোৰা উৰে দেখি পাছে পাছে বহুতে ঘূৰে সেয়েহে অবুধ মহতে ভয় ভবানে মই নাযাওঁ সদায় মোৰে আগলৈ ৰুবানে মোৰে হৈ আজিৰ দৰে ঐ ৰুবানে মোৰে হৈ আজিৰ দৰে মিছা মৰম বেছি বধু বহুতে খোজে পিছে মৰম সঁচাৰ হয়নো কেইজনে বুজে মিছা মৰম বেছি বধু বহুতে খোজে পিছে মন সঁচাৰ হয়নো কেইজনে বুজে মোৰ মন জুখিবলৈ বহুতে আহে মোৰ হিয়া ভাঙিবলৈ বহুতে আহে তথাপি মৰম মোৰ বুকুৰ মাজত জানানে মই নাযাওঁ সদায় আছে তোমালৈ জানানে হিয়াই মোৰ সদায় কান্দে ঐ জানানে হিয়াই মোৰ সদায় কান্দে ঐ জানানে হিয়াই মোৰ সদায় কান্দে মাজুলীৰে নাচনী ঐ 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 মীৰা কথাটো সঁচানে সঁচাটো মোহনৰ ঘৰৰ পৰা ৰুদ্ৰৰ ঘৰলৈকে গোটেই মানুহবোৰ তোৰ ওপৰত ফায়াৰ হৈ আছে তোক ঘেৰাও কৰেহে লাগে মীৰা উঠকে কিবা এটা কৰ নহ'লে মান সন্মান সোপাই ধ্বংস হ'ব এতিয়া টানত পৰিলে মীৰাৰ নাম ল অত সোপা আঁঠুৱা মাৰিলি এখনমান মীৰাক দিলি নে তেনেকৈনো কিয় কৱ মীৰা তইহে মোৰ ভৱিষ্যত তোৰে মোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি তেনেকুৱা এটা কাম কৰিছিলো মীৰা আগতে মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গাৰ পৰা হাতটো নে যেনেকৈ টনা আজোৰা কৰিছ গাৰ কাপোৰ খোল খাই যাব কি ভাবি আছে কিয় লাগে তোমাক যোৱা মোক অশান্তি কৰি নাথাকিবা কি আপুনি তাৰমানে মই আহিলে অশান্তি পায় দস্তমত পাওঁ এইখনতো নদীৰ পাৰ নহয় এইখন বিচনা ইয়াত শান্তি পাবলৈ কিটো আছে বুজিছো আপুনি কথাৰ সুৰটো কোনফালে পুনাব বিচাৰিছে মই ভালদৰে বুজি পাইছো নিজেই যি বুজা বুজি থাকা আনক বুজাবলৈ চেষ্টা নকৰিবা তোমাৰ কথা বুজিবলৈ আমিতো ডাক্তৰ নহয় সাধাৰণ কৰ্মচাৰীহে এজন নহয় বিনয় দা আপুনি ভুলকৈ বুজিছে পৃথিৱীত বোধহয় ভাল লগা নামৰ শব্দটোৱে আটাইতকৈ স্বাধীন শব্দ ই কাৰো ওচৰত পৰাধীন নহয় তাৰমানে মাধুৰীয়ে মোৰ প্ৰতি কৰা আচৰণবোৰ কেৱল অভিনয়হে আছিল এজন ডাক্তৰ হৈ মই কি মোৰ তলতীয়া কৰ্মচাৰীৰ ওচৰত হাৰি যাম ঠিক আছে এই খেল কেনেকৈ খেলিব লাগে ময়ো ভালদৰে বুজাই দিম বিনয় ছাৰ ছাৰ এটা জৰুৰী কথা আছে জৰুৰী কথা মই এইমাত্ৰ খবৰ পালোঁ আমাৰ এই কিন্নৰ ৰিপৰ্টবিলাক নি পেলাই হেড অফিচত দিবগৈ লাগে গতিকে তুমি 10 মিনিটত ওলাই দিয়া কাৰণ হেৰিলৈ বেছি সময় নাই ঠিক আছে এতিয়া আহিব খেলৰ আচল মজা
বাওনা হৈ চন্দ্ৰলে হাত মেলাটো যে অনুচিত, এই শিক্ষাও সাধাৰণ মানুহৰ থকা উচিত। এতিয়া কি কৰিব? যাবই লাগিব, ওপৰলাৰ নিৰ্দেশ। বিনয়, হেৰি এৰিবলৈ বেছি সময় নাই। ভিতৰত কি কৰি আছা? লোৱা, এই ৰিপৰ্টবোৰ গৈ দিবাগৈ, আৰু মই যেতিয়ালৈকে খবৰ নিদিওঁ তুমি ইয়ালৈ আহিব নালাগে। ঠিক আছে, যোৱা। কল্পনা হৈ ৰই দিয়াৰ আশা থাকি গ'ল তোমাক পোৱাৰ আশা কল্পনা হৈ কিয়নো এৰি গ'লা গৈ বুকুৰ মৰম সকলো কাঢ়ি ৰৈ
ঢেকীয়া খোৱা বৰনাম ঘৰত খলা জ্বলালো তোমাক পাবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰো ঢেকীয়া খোৱা বৰনাম ঘৰত খলা জ্বলালো তোমাক পাবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰো আজি সেই খলাও নুমাই গ'ল প্ৰেমৰে নাজৰিও ছিঙি গ'ল আজি সেই খলা নুমাই গ'ল প্ৰেমৰে নাজৰিও ছিঙি গ'ল মায়ানগৰীত সপোন দেখি ৰাতিটো থাকো সাৰ পাই উঠি কাষত কিয় তোমাক নেদেখো মায়ানগৰীত সপোন দেখি ৰাতিটো থাকো সাৰ পাই উঠি কাষত কিয় তোমাক নেদেখো কিয়নো এৰি গ'লা গৈ তোমাক পাহৰো বাৰু কেনেকৈ কিয়নো এৰি গ'লা গৈ তোমাক পাহৰো বাৰু কেনেকৈ শিৱদৌলত শৰাই দিয়াৰ আশা থাকি গ'ল তোমাক পোৱাৰ আশা আজি কল্পনা হৈ ৰ'ল শিৱদৌলত শৰাই দিয়াৰ আশা থাকি গ'ল তোমাক পোৱাৰ আশা আজি কল্পনা হৈ ৰ'ল কিয়নো এৰি গ'লা গৈ বুকুৰ মৰম সকলো কাঢ়ি লৈ কিয়নো এৰি গ'লা গৈ বুকুৰ মৰম সকলো কাঢ়ি লৈ কিয়নো এৰি গ'লা গৈ বুকুৰ মৰম সকলো কাঢ়ি লৈ কিয়নো এৰি গ'লা গৈ বুকুৰ মৰম সকলো কাঢ়ি লৈ অকলে অকলে তুমি কি কৰিছা তোমাৰ পৰা যে লৈছিলো ধাৰলৈ এইটো ৰাখি থোৱা নাই নাই নালাগে নাই নাই ৰাখি থোৱা ধাৰলৈ লোৱা টকা ঘূৰাবতো লাগিবই নালাগে দিয়ক এইটো আপোনাৰ হাততে ৰাখি থওক দৰকাৰ হ'লে মই আপোনাৰ পৰা খুজি ল'ম আৰু মোৰ ল'বলৈ বেয়া লাগিব মোৰ হ'বলা ভাল লাগিব ইমান ডাঙৰ কথা এটা ভাবিছা সকলো ঠিকে থাকে হ'লে তুমিতো মোৰ জোঁৱায়ে হ'বাগৈ হেৰা শহুৰ আৰু জোঁৱাইৰ মাজত টকাৰ লেনদেন বৰ বেয়া দেখি বুজিছা তুমি আচৰিত হৈছে তুমিতো অহা কথা নাছিল আপুনি আমাৰ ঘৰৰ পৰা গুচি অহাৰ পিছত গোটেই ঘৰখনেই যেন জংঘল হৈ পৰিল কি কৰিবা সেয়াই আমাৰ চৰকাৰী ডিউটি ছাৰে তোমালোকৰ ঘৰৰ কাকো মাত লগাবলৈও সময় নিদিলে সময় মই দিম শুনক এইকেইদিনৰ ভিতৰতে আমাৰ ফাইনেল এক্সাম হ'ব তাৰপিছত আপোনাৰ মাত কথা শুনি থাকিবলৈ গোটেই জীৱনটোৱে পৰি আছে নহয় শুনাবনে দেখিলে জানিবা যোৰহাটৰ জীয়াৰী ফেশ্বন দেখিলে জানিবা গুৱাহাটীৰ ছোৱালী সহজ আৰু সৰল অন্ত